খবৰ ভাল সকলোৰে কাৰ কাৰ বেয়া বাপৰে ভুৱন সবৰে খবৰ ভাল ঠিক আছে সবে নিজৰ কাৰণে নিজে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক সবৰে খবৰ ভাল ভাত পানী খাই আহিছিল নে খোৱা নাই কোনে কোনে ভাত খোৱা নাই হে ভগৱান অহাবাৰ মিটিং পাতিলে খিচিৰি ব্যৱস্থা কৰিব লাগিব হ'ব ডিসি সাহেব আগৰবাৰ মিটিং পাতিলে আমি খিচিৰি খুৱাব লাগিব কিন্তু গানটো চালু হয় নহয় গান শুনিলো নে নাই গান ভাল লাগিলে ঠিক আছে এটা গানৰ পিছত কথা ভাল লাগে নে নাই জানো তথাপিতো অলপ কৈ দিও ঠিক আছে আজিৰ সভাত উপস্থিত আমাৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া মিছিং অটোনমাস কাউন্সিলৰ সিএম পৰমানন্দ সায়েঙিয়া ডাঙৰীয়া খনুৱাল কছাৰী অটোনমাস কাউন্সিলৰ সিএম টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া দেউৰী অটোনমাস কাউন্সিলৰ সিএম ভৈৰৱ দেউৰী ডাঙৰীয়া ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী ৰূপা কামান ডাঙৰীয়া ধেমাজি ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন তুলন কোঁৱৰ ডাঙৰীয়া চিলাপথাৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন লাবণ্য দলে পাতি ডাঙৰীয়ানী লক্ষীধৰ খেনচুৱা ডাঙৰীয়া জিলা উপায়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমি অসমৰ ভূমিহীন লোকসকল বা চৰকাৰী সিলিং মাটিত বাস কৰি থকা পৰিয়ালসকলক মাটিৰ পট্টা দিবলৈ মিছন বসুন্ধৰা আৰম্ভ কৰিছিলোঁ মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে এই মিছন বসুন্ধৰা আঁচনিৰ অধীনত ধেমাজি জিলাত ৩৮,০০০ পৰিয়ালে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে এতিয়া আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অমৃত উৎসৱ দেশবাসীৰ লগত পালন কৰিছিলে ৭৫ বছৰ ধেমাজি জিলাৰ 38,000 পৰিয়ালৰ হাতত আজিলৈকে মাটিৰ কাগজ নাছিলে মাটিৰ কাগজ নথকা মানে কি যে আমি চৰকাৰৰ ঘৰত ভূমিহীন পৰিয়াল আমাৰ মাটিৰ মূল্য নাই যি মাটিত বাস কৰি আছো মাটি বিক্ৰী কৰিলেও আমি উপযুক্ত মূল্য নাপাওঁ বেংকত আমি মাটি মৰ্টগেজ দিব নোৱাৰো আৰু মাটিৰ হিচাপ নথকাৰ কাৰণে সদায় কাজিয়া পেচাল লাগি থাকে আৰু চৰকাৰে যদি কিবা প্ৰজেক্ট কৰিব খোজে হাইৱে হওক স্কুল হওক কলেজ হওক আমি আমাৰ মাটি কোনোবাই চৰকাৰে ললেও আমি ক্ষতিপূৰণ নাপাওঁ কেইদিনমান আগতে আমাৰ জোনাইত ৰাস্তা বহলৰ কাম চলি আছে যেতিয়া ৰাস্তা বহল কৰাৰ কাৰণে মাটি লাগিলে তেতিয়া মোক বিধায়ক মহোদয়ে ফোন কৰিলে যে ৰাইজেতো মাটি এৰি দিব কিন্তু মাটিৰ কাগজ নাই মাটিৰ ক্ষতিপূৰণ কি পাব ডিসি খুদিলো ক্ষতিপূৰণ কি পাব বোলে খালি জিৰাত খিনি পাব আৰু একো নাপায় কিন্তু একেখিনি মানুহৰ হাতত আজি আমি যেতিয়া মাটিৰ পট্টাখন তুলি দিলো তেওঁলোকে আজি মাটিৰ মূল্যৰ ওপৰতো 4 গুণ তেওঁলোকে ক্ষতিপূৰণ চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছে অৰ্থাৎ ভূমি মোৰ নাই মোৰ লৰা ডাঙৰ হৈছে মই কি এৰি থৈ যাম কোন মাটিত বহি আছো বোলে দখলি মাটিত বহি আছো কিমান
কিমান চৰকাৰ আহিল কিমান চৰকাৰ গ'ল মানুহৰ যিটো আটাইতকৈ মৌলিক অধিকাৰ ভূমিৰ অধিকাৰ তাৰ ওপৰত আজিলৈকে আমি সিদ্ধান্ত ল'ব পৰা নাছিলোঁ মই সঁচাকৈ আনন্দিত যে নৱগঠিত চিচিৰ বৰগাঁও সমষ্টিত আজি আমি 12,143টা পৰিয়ালক আমি মাটিৰ পট্টা প্ৰদান কৰিম 22 ফেব্ৰুৱাৰীত মই ধেমাজিত আহিছিলোঁ 12,510টা পৰিয়ালে মাটিৰ পট্টা পালে জোনাই সমষ্টিত 13,347টা পৰিয়ালে মাটিৰ পট্টা পালে এতিয়া মই যদি চিচি বৰগাঁও সমষ্টিৰ কথা ক'ব যাওঁ ইয়াতে আমাৰ ভোট কিমান আছে এতিয়া নতুনকৈ 2,11,000 ভোট আছে এটা পৰিয়ালত যদি 4জন ভোটাৰ থাকে বুলি ধৰি লওঁ তেতিয়াহ'লে আমাৰ ইয়াত 50,000 ফেমিলি আছে আৰু 3টা ভোট থকা বুলি যদি ধৰি লওঁ আমাৰ ইয়াত 70,000 ফেমিলি আছে এতিয়া 50,000 ফেমিলিৰ মাজত 12,000 ফেমিলিৰে মাটিৰ কাগজ নাছিলে আজি মাটিৰ কাগজ পাব কিন্তু ইয়াৰ পিছতো বহুত মানুহ ৰৈ গ'ল যিনে আমাক কৈছে যে স্যাৰ আমি বসুন্ধৰা 2ত আমি নাপালো তাৰমানে কিমান মানুহৰ মাটিৰ কাগজ নাই যদি বসুন্ধৰা 3ও যোগ কৰি দিওঁ তাৰমানে আৰু 10-12,000 পৰিয়াল ইয়াতে আছে যোনে এতিয়াও মাটিৰ কাগজ পোৱা নাই অলপ আগতে ঘাৰমৰা সত্ৰৰ কাষত আমি লাচিত বৰফুকনৰ ষ্টেচু উদ্বোধন কৰিছিলোঁ সৌভাগ্য হৈছিল তাতে ৰাইজে ক'লে যে স্যাৰ আমাৰ ইয়াত PRF হৈ আছে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হৈ আছে গতিকে আমি মাটিৰ পট্টা পোৱা নাই তাৰমানে বসুন্ধৰা 2ত আমি যিমান চাফা কৰিলোঁ আৰু চাফা কৰিবৰ কাৰণে ৰখিয়ে গ'ল এটা মানুহে কয় স্যাৰ কৰি দিয়ক কৰি দিটো ভাল পাম কিন্তু মোৰ মনত প্ৰশ্ন হয় যে 75 বছৰে আমি কি কৰি আছিলোঁ এইবিলাক সমস্যাটো আজি সৃষ্টি হোৱা সমস্যা নহয় 75 বছৰৰ পুৰণা সমস্যা আজি এই চৰকাৰখনে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধানত আজি আমি গুৰুত্ব দিছোঁ এইবাৰ যেতিয়া আমি মিছন বসুন্ধৰা 2 আৰম্ভ কৰিছিলোঁ তেতিয়া মই দেখা পাইছিলোঁ যে বহুত পৰিয়ালৰ এজমালি পট্টাৰ মাটি আছে ভায়েক ককায়েকে গম নাপায় কোনটো কাৰ মাটি 2-3টা পৰিয়াল হ'ল মাটি একেখনিয়ে আছে ঘৰত কাজিয়া পেচাল লাগে মাৰপিট লাগে সুন্দৰ ঘৰখন মাটি বাৰীৰ কাৰণে কাজিয়া পাতি বেয়া হৈ যায় এতিয়া আমি কৈছোঁ যে বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ মাটিবিলাক ভায়েক ককায়েকৰ মাজত বুজাবুজিৰ মাজেৰে আমি পাৰ্টিশ্যন কৰাই দিম যাতে ঘৰত আৰু কেতিয়াও কাজিয়া নালাগে এতিয়া আজি ইয়াত যিমান মানুহ উপস্থিত আছে নিজৰ পট্টাখনটো হৈ গ'ল মোৰ গাঁৱৰ নামঘৰৰ পট্টা আছে জানো মোৰ গাঁৱৰ মন্দিৰটোৰ পট্টা আছে জানো মোৰ গাঁৱৰ ক্লাবৰ পট্টা আছে জানো সামাজিক অনুষ্ঠান অসমত 100টা যদি আছে তাৰ 99টাৰে পট্টা নাই আনটাইড ফাণ্ডত ফাণ্ড আহিলে MLA ফাণ্ডত ফাণ্ড আহিলে DCয়ে মিছাকৈ লিখি দিব লাগে যে পজেশ্যন আছে বুলি আসলতে আমাৰ নাই কোনোবাই যদি কোৰ্টত কেছ কৰে DCৰ চাকৰিয়ে যাব মিছন বসুন্ধৰা 3ৰ সময়ত আমি কি কৰিম নামঘৰ মন্দিৰ ক্লাব সামাজিক সংগঠন এই সকলকো আমি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম যাতে সকলো সমস্যা আমাৰ সমাধান হৈ যায় আৰু এটা নতুন সমস্যা আছে মোৰ দেউতাৰ খুব ভাল মানুহ আছিলে গাঁৱৰ মানুহে ক'লে যে আপোনাৰ মাটি আছে আপুনি স্কুল বনাব দি দিয়ক স্কুলখন আপোনাৰ দেউতাৰ নামত দিম
ধুনীয়াকৈ স্কুল হৈ গ'ল, স্কুলৰ নামাকৰণো হৈ গ'ল, স্কুল প্ৰাদেশিকৰণো হৈ গ'ল। আৰু বিশ্বাসৰ কাৰণে মানুহে দান পত্ৰ লিখাই লোৱা নাই, তেনেকৈ থাকি গ'ল। এতিয়া যেতিয়া হাইৱে গৈছে, মাটিৰ ক্ষতিপূৰণ পোৱা আৰম্ভ হৈছে, লাহেকৈ পুৰণা মালিক আহি কৈছে, মোৰ দেউতাইহে দিছিলে লিখি, মই লিখিটো দিয়া নাই, মুখেদিহে কৈছিলে, পট্টা মোৰ, গতিকে ক্ষতিপূৰণ মই পাব লাগিব। এনেকুৱা কেছো আজিকালি মোৰ ওচৰলৈকে আহিয়ে থাকে। মিছন বসুন্ধৰা 3ৰ সময়ত এইবিলাকো আমি সমাধান কৰিম। দ্বিতীয়তে, এই গোটেই অঞ্চলবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে এটা, আৰু তাৰ কাৰণে মৰাণ, মটক, আহোম, গোৰ্খা এওঁলোকে মাটিৰ পট্টা পোৱা নাছিলে। জোনাইত আজি ইমান দিন ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে কাৰণে কোনো গোৰ্খা লোক, মৰাণ, মটক, আহোম, চুতীয়াই আজিলৈকে মাটিৰ পট্টা পোৱা নাছিল। এইবাৰ আমি তেওঁলোকক প্ৰটেক্টেড ক্লাছত সোমাই দিয়াৰ বাবে তেওঁলোকে মাটিৰ পট্টা পাইছে। কিন্তু পুৰণা 3টা প্ৰজন্মৰ কাগজ কোনেও ৰাখিব পৰা নাই। গতিকে যেতিয়া গোৰ্খা মানুহক আমি কৈছো যে 3টা প্ৰজন্মৰ কাগজ দিয়ক, বহুতে দিব পৰা নাই। আহোম মানুহ, চুতীয়া মানুহেও দিব পৰা নাই, কাৰণ বানপানীত আহিছিলে, ক'ৰ কাগজ ক'ত আছে। 71 চনটোতো চবেই ৰাখিছে, 51টো ৰাখিছে, কিন্তু 3টা প্ৰজন্ম ৰাখিব দিগদাৰ। সেইকাৰণে মিছন বসুন্ধৰা 3ত আমি কি কৰিছো যে মৰাণ, মটক, আহোম, চুতীয়া, গোৰ্খা, শিডিউল কাষ্ট, শিডিউল ট্ৰাইব এওঁলোকৰ কাৰণে আমি 3টা জেনেৰেশ্যনৰ কাগজ নুখুধো, মাটিত যদি বাস কৰি আছে ডাইৰেক্টলি আমি পট্টা দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ ফলত এইবাৰ যিবিলাক মানুহ বাদ পৰি গৈছে তেওঁলোকেও পট্টা পোৱাৰ বাবে সুবিধা পাব। ইয়াৰ উপৰিও আমাৰ বহুত ৰাইজ আছে যোনে কিবা কিবি কাৰণত মাটিৰ খাজানাটো নিদিয়ে, মাটিবিলাক চৰকাৰী হৈ যায়। এই সমস্যাবিলাকো আমি ৰাইজৰ ওচৰলৈকে লৈ যাম যে আপোনালোকৰ যি মাটি আছে, একচনীয়া মাটি হওক, দখলী মাটি হওক, PRFৰ মাটি হওক, বসুন্ধৰা 3ত আপোনালোকে কৰি ল'ব। তেতিয়া মোৰ ধাৰণা হয় যে বসুন্ধৰা 2ত যদি আমি 38,000 মানুহক মাটি দিলো, PRF, NC ভিলেজ 3টা জেনেৰেশ্যনৰ কাগজ নলগা হোৱাৰ পিছত মই ভাবো যে ধেমাজি জিলাত আৰু 50,000 মানুহে মাটিৰ পট্টা পাব। এটা 50-30 80 হৈ গ'ল। যদি 80,000 মানুহক মাটিৰ পট্টা মোৰ চৰকাৰতে দিব লাগে, তেতিয়াহ'লে আগতনো আমি ইমান দিন কিয় ভোটদান কৰি থাকিলো? আজি আপোনালোকে চাওক যে 2টা বছৰ, 2.5 বছৰৰ পিছৰ ভিতৰত আমি এনেকুৱা পুৰণা সমস্যাবিলাক সমাধান কৰিছো যিবিলাক আগত মানুহে কিবা কিবি কাৰণত পেলাই থৈ গুচি গ'ল। অকল সেয়ে নহয়, প্ৰথমটো কোভিড আহিলে, ভেকচিন দিয়া হ'ল, ICU, কোভিড কেম্প, 2টা বছৰ আমি পালো। 2টা বছৰৰ ভিতৰত আমাৰ অসমৰ কিমান পৰিৱৰ্তন হ'ল। মানুহে কৈছিলে যে ৰেচন কাৰ্ড নাই, এইবাৰ আমি 40 লাখ লোকক ৰেচন কাৰ্ড দিলো, আৰু যিখিনি বাকী আছে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। মাত্ৰ 2টা বছৰৰ ভিতৰত যেতিয়া মই চৰকাৰৰ দায়িত্ব লৈছিলো, চাকৰি বুলি ক'লেই ঘোষ, টকা নিদিয়াকৈ চাকৰি পোৱা কোনো ৰেকৰ্ডে নাছিল। 1 লাখ চাকৰি দিয়াটোতো এটা কথা, কিন্তু এই যে 1 লাখ চাকৰি আজি ল'ৰা ছোৱালীয়ে পালে, কোনেও ক'ব নোৱাৰে যে ঘোষ দি চাকৰি পাইছে। আমি অসমত চাকৰিৰ নামত দালালি কৰা কমপ্লিটলি আমি বন্ধ কৰি দিলো। চাকৰি দালাল শেষ হ'ল, মাটি দালালি শেষ হ'ল। আজি এতিয়া মই চিলাপথাৰত আহোঁতে ল'ৰাবিলাকে মোক সোধে কি যে দাদা পুলিচৰ এডমিট কেতিয়া দিব?
কোনেও নকয় যে দাদা মোক চাকৰিটো দিয়ক, খালি সোধে এডমিট কেতিয়া দিব। সিদিনাখন মই ধেমাজিত গৈছোঁ, ল'ৰাবিলাকে কৈছে ধেমাজি ষ্টেডিয়ামখন ভাল কৰি দিয়ক। বোলে কিয় ভাল কৰিব লাগে? বোলে ৰাতিপুৱা দৌৰিব লাগে। তাৰমানে সকলোৱে বুজি পায় যে অসমত দালালি কৰিলে কাম নহ'ব, দৌৰা দৌৰি কৰিয়ে আমি ভাল কৰি যোগ্যতাৰ ভিত্তিত আমি চাকৰি ল'ম। কেইদিনমান আগতে অসমৰ কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল। ফ্লাইটৰ পৰা আমাৰ হেলিকপ্টাৰৰ পৰা আমাৰ ল'ৰা ৰছী লৈ তলত নামি আহিছে। আৰ্মিয়ে আগতে এইবোৰ দেখুৱাইছিল, অসম পুলিচেও আজিকালি দেখুৱাব পৰা হ'ল। আগতে অমুকৰ ভাগিন, অমুকৰ ভতিজাক, অমুকৰ কাম কৰা ল'ৰা, অমুকৰ ড্ৰাইভাৰ। এতিয়া অসমখনত পৰিৱৰ্তন হ'ল। অৰুণোদয় আঁচনি যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে কৈছিল ইলেকশ্যনৰ কাৰণে দিছে, দুদিন পিছত বন্ধ হৈ যাব। এতিয়া আপোনালোকে চিন্তা কৰক, ইলেকশ্যনৰ আগত 800 টকা আছিল, এতিয়া 1250 হ'ল। ইলেকশ্যনৰ আগত 18 লাখ আছিল, এতিয়া 28 লাখ হ'ল। তাৰমানে গছজোপা ডাঙৰ হৈ গৈ আছে। এইবাৰ আমি বাজেটত কৈছোঁ যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। দুদিন পিছতে ফৰ্ম ফিল আপৰ কাম আৰম্ভ হৈ যাব। মোৰ মনত এটা ইচ্ছা যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে অৰুণোদয় এটাও পায়। 52 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, 30 লাখ পৰিয়ালৰ হাতত অৰুণোদয় আছে। আৰু যদি আমি 22 লাখ যোগ কৰি দিওঁ, তেতিয়াহ'লে ৰেচন কাৰ্ড অৰুণোদয় একে হৈ গ'ল। আৰু কি একে হৈ গ'ল? যে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকালৈকে ট্ৰিটমেণ্ট, অৰ্থাৎ ৰেচন কাৰ্ড পালোঁ, ৰেচন কাৰ্ডখন হ'লে অৰুণোদয় পালোঁ, অৰুণোদয় পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড পালোঁ, 3 in 1। এতিয়া লগত আমি কি কৰিব খুজিছোঁ যে মানুহ এজনৰ ঘৰত অকস্মাত মৃত্যু হ'ল, পৰিয়ালটো কোনেও খা খবৰ নলয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা ব্যৱস্থা কৰিছিলে যে মানুহে 20 টকা দিও নিজৰ জীৱন বীমা কৰিব পাৰে, 2 লাখ টকালৈকে ইঞ্চুৰেঞ্চ পাব পাৰে। আমি ঠিক কৰিছোঁ যে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ পৰিয়ালৰ মুখ্য ব্যক্তিজনক আমি চৰকাৰী খৰচতে ইঞ্চুৰেঞ্চ কৰি দিম, যাতে ঘৰত কেতিয়াবা ভগৱানে নকৰক মৃত্যু হ'লে পৰিয়ালটোৱে অন্ততঃ কিবা এটা সকাহ পাব পাৰে। এইবিলাক কথা কিমান দিনৰ ভিতৰত হ'ল? মাত্ৰ 2 বছৰৰ ভিতৰত। মাইক্ৰ ফাইনেন্সৰ লোন আছিলে, 12 লাখ মহিলাক আমি লোনৰ পৰা ৰেহাই দিলোঁ। আৰু 5 লাখ মহিলাক লোনৰ পৰা ৰেহাই দিব লাগে। জুন জুলাইত তেওঁলোককো আমি NOC দি দিম, তেওঁলোককো আমি মুক্ত কৰি দিম। অৰ্থাৎ আমি যি কৈছিলোঁ আমি কৰি দিলোঁ। মেডিকেল কলেজ, নতুন ৰাস্তা, নতুন হাইৱে, আৰু এইবাৰ আমি হাতত লৈছোঁ যে অসমত যিমান হাইস্কুল আছে, হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, এই হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত আমি 8 কোটি টকাকৈ দি তেওঁলোকক ইমান ধুনীয়া আমি বিল্ডিং বনাই দিম যে ডন বস্কো সেন্ট মেৰিজতকৈ যাতে আমাৰ স্কুলবিলাক দেখাত বেছি ভাল হয়। অহা পৰহি দিনাখন আপোনালোকে পেপাৰত পাব, 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি 500 স্কুলক 8 কোটি টকা দি বনোৱাৰ কাম আৰম্ভ কৰিম। আৰু প্ৰত্যেক বছৰে এনেকৈ আমি 500 দি বাই 2029-28 আমি গোটেই স্কুলবিলাকৰ এটা নতুন কায়াকল্প আমি মানুহৰ হাতত প্ৰস্তুত কৰিম। 1 লাখ চাকৰি হ'ল, আৰু 35,000 চাকৰি আমি বিজ্ঞাপন উলিয়াই দিছোঁ যে ল'ৰা ছোৱালীবিলাকৰ আশা ভাঙিব নালাগে, তেওঁলোকে যাতে আশা চলি থাকে, নতুন নতুন পোষ্ট প্ৰত্যেক বছৰতে ওলাই থাকে। 1 লাখ চাকৰি দিয়াৰ পিছতো আৰু 35,000।
প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিনামূলীয়া চাউল, জল জীৱন মিছন আঁচনি, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড, গাঁৱে গাঁৱে বিজুলী যোগান, গেছ চিলিণ্ডাৰ, এই গোটেই আঁচনিবিলাক যোৱা 2 বছৰ আৰু 1 বছৰৰ ভিতৰতে অসমৰ মানুহৰ দুৱাৰ দলিত উপস্থিত হ'ল। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, নিবনুৱা যুৱকৰ বাবে লোনৰ ব্যৱস্থা, তাৰো ইণ্টাৰভিউ বুধবাৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব। 2 লাখ ডেকা ল'ৰা ছোৱালী উপকৃত হ'ব। আৰু এটা আমি কি কৰিব খুজিছো যে লাখপতি বাইদেউ, বাইদেউবিলাকৰ হাতত এতিয়া 100 টকা থাকে, আমি বাইদেউবিলাকক লাখপতি বনাব খুজিছো। এতিয়া লাখপতি আমি কেনেকে বনাম? আমি আপোনালোকক ফৰ্ম দিছো, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্মবিলাক যোৱা মাহত দিলো। অহা 2, 3, 4, 5, 6 এই কেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম। ফৰ্মখিনি ভালকৈ লিখিব, জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব, আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম। দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব। ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ, লাখপতি নহ'ব আৰু। কিন্তু যিসকলে ব্যৱসায় কৰিব, মৌ-মাখি হওক, গাহৰি হওক, মুৰ্গী হওক, যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। 12,000 টকা ঘূৰাই দিব, 12,000 টকা ঘূৰাই দিব নালাগে, চৰকাৰে ঘূৰাই দিব। 10 আৰু 25 35 হ'ল, আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে, আৰু বাকী গ্ৰুপতটো বিজনেছ আছে, গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই। 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম। বনিম নে নাই? নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম, যেনেকে নহওক বনাই এৰিম। হ'ব? কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? নাই বাইদেউ, ইচ্ছা নাই? ইচ্ছা নাই? মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। ঠিক আছে, ফৰ্মখন শুদ্ধ কৰি লিখিব দেই, যাতে ভুল হৈ নাযায়। একাউণ্ট নম্বৰবিলাকত আমি কি কৰোঁ, 0টো আৰু অ'টোৰ পাৰ্থক্যটো বুজি নাপাওঁ, সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত অ' লিখি দিওঁ, IFC কোডটো ভুল কৰি লিখি দিওঁ, আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নোসোমাইগৈ। সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব। ইয়াৰ পিছত আমি আৰু এটা কাম কৰিব খুজিছো। এই আঁচনিখনৰ নাম হ'ল নিযুত মইনা। নিযুত মানে লাখ, অযুত, অযুতক আমি একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। তাৰমানে 10 লাখ হলে 1 নিযুত। এতিয়া আমি 10 লাখ ছোৱালীক আমি কলেজত পঢ়াব খুজিছো। কেনেকে? এতিয়া মেট্ৰিক পৰীক্ষা চলি আছে নে নাই? আছে নে মেট্ৰিক চলি? এতিয়া যিসকল ছোৱালীয়ে মেট্ৰিক দি আছে, বহুতে মেট্ৰিকৰ পিছতে ছোৱালীক কি ক'ব যে তহঁতি আৰু পঢ়িব নালাগে, বিয়া পাত। কাৰণ কলেজত গ'লে খৰচ আছে। কিন্তু আচলতে কলেজত ইমান খৰচ নাই।
আজিকালি চৰকাৰে নামভৰ্তি বিনামূলীয়া কৰি দিছে, কিন্তু তথাপিতো ঘৰৰ পৰা অহা যোৱা কৰিব লাগিব, কিতাপ কিনিব লাগিব। সেইকাৰণে এইবাৰ আমি কি কৰিছো যে যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰি কলেজত পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে 10,000 টকা দি দিব, যাতে দেউতাক মাকে তেওঁলোকৰ খৰচ কৰিব নালাগে। কিছুমানে মোক সোধে যে ছোৱালীকে দিলে ল'ৰাক দিয়া নাই, তেতিয়া মই সোধো, তহঁতি ল'ৰাৰ পেটৰ পৰা জন্ম হৈছিল নে ছোৱালীৰ পেটৰ পৰা? আমি ছোৱালী পেটৰ পৰা জন্ম হৈছো, মাৰ পেটৰ পৰা জন্ম হৈছো। গতিকে চৰকাৰে ছোৱালীৰ দায়িত্ব লৈছে, আৰু ছোৱালীৰ দায়িত্বটো আমি লোৱাৰ লগে লগে ল'ৰাজনৰ দায়িত্ব ঘৰখনে ল'ব পাৰিব। যদি ল'ব নোৱাৰে পিছত ল'ৰাৰ কাৰণেও এটা স্কিম দি দিম। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কলেজত যিবিলাকে পঢ়িব তেওঁলোকক আমি 12,500 টকা দিম, আৰু গ্ৰেজুৱেশ্যন পাছ কৰি যোনে ইউনিভাৰ্চিটিত যাব ছোৱালী তেওঁলোকক আমি 15,000 টকাকৈ দিম। লগত এডমিশ্যন বিনামূলীয়া। আজি আপোনালোকে চিন্তা কৰক, অৰুণোদয়ৰ পৰা, ৰেচন কাৰ্ডৰ পৰা, 1 লাখ চৰকাৰী চাকৰিৰ পৰা, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ পৰা, আত্মনিৰ্ভৰ অসমৰ পৰা, নিযুত মইনাৰ পৰা, মিছন বসুন্ধৰা 2লৈকে, তাৰ লগত মথাউৰি, ৰাস্তা ঘাট, স্কুল কলেজ, মেডিকেল কলেজ, আমাৰ ৰাজ্যখনত আজি এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। মই চিলাপথাৰ ৰাইজক ধন্যবাদ জনাম যে আপোনালোকে আগতে জোনাই সমষ্টিত আছিল, এতিয়া আপোনালোকে এটা নিজৰ সমষ্টি পালে। চিলাপথাৰ সমষ্টিও নতুনকৈ চৰকাৰে দি দিলে। ধেমাজিত 2জন MLA আছিল, এতিয়াৰ পৰা 3জন MLA হ'ব। ধেমাজি জিলাত আমি বহুত কাম কৰিছো, মেডিকেল কলেজৰ কাম চলি আছে, ৰাস্তা ঘাট সব চলি আছে। আজি আমি আৰু 11টা নতুন আঁচনি আমি আৰম্ভ কৰিব খুজিছো। লগত আৰু এটা কথা মই পাহৰি গলো, PMY ঘৰত যিসকলৰ জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম। কাৰণ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব। আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব। কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিব পৰা অংগনবাদী কেন্দ্ৰ বনিছিল, আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে, আপোনালোকে দেখা পাইছে। আজি আমি ধেমাজিত এটা সুন্দৰ সাৰ্কিট হাউচ বনাবৰ কাৰণে ঠিক কৰিছো, যাতে ধেমাজিত অফিচাৰবিলাক আগত আহি নাথাকিছিল, এতিয়া যাতে অফিচাৰবিলাক আহি থাকিব পাৰে। 12 কোটি টকা দি এটা সুন্দৰ সাৰ্কিট হাউচ বনাব খুজিছো। ফটোটো আপোনালোকে দেখিছিলে, খুব ধুনীয়া সাৰ্কিট হাউচ আমি বনাম। তাৰ পৰা সুমনি গাঁৱৰ পৰা আমগুৰি লোক নিৰ্মাণ বিভাগৰ ৰাস্তাৰ পৰা গাই নদীৰ বাওঁপাৰে আমি 11 কোটি টকা দি মথাউৰিটো আকৌ নতুনকৈ নিৰ্মাণ কৰিম। তাৰ পিছত সেই সুমনি গাঁৱৰ পৰা আমগুৰিলৈ আমি সেকেন্ড ফেজ আৰু এটা কৰিম, তাৰো আজি আমি ইয়াত আধাৰশিলা কৰিছো। তাৰ পিছত বালি চাপৰিৰ পৰা হাতীগড়লৈ কুমতীয়া নদীৰ সোঁপাৰেও আমি মথাউৰিটো নতুনকৈ নিৰ্মাণ কৰিম। তাৰ কাৰণে আজি আমি ইয়াতে 9 কোটি টকাৰ আঁচনিখন আৰম্ভ কৰিছো। জীয়াঢল নদীৰ বাওঁপাৰেও আমি মথাউৰিত সুইচ গেট এটা দিম, তাৰ কাৰণে আজি আমি ইয়াতে 2 কোটি টকাৰ কাম আমি আৰম্ভ কৰিছো। গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয়, চিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আৱাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো। তাৰো আজি আমি কাম আৰম্ভ কৰিছো।
দনিপল কমপ্লেক্সৰ পৰা হোটেল গ্ৰীণ লেকলৈ পকী নলা বনাই খুব সুন্দৰ কৰি ৰাস্তাটো আমি বনাব খুজিছোঁ। আৰু অকাজান লীলাৱলীত আমি অসম গৌৰৱ পথ প্ৰত্যেকটো স্থানতে খুব ধুনীয়া এটা আমি ৰাস্তা বনাব খুজিছোঁ, য'ত সকলো সুবিধা থাকে। সেই ৰাস্তাৰ নাম দিছোঁ আমি অসম গৌৰৱ পথ। তাকো আজি আমি ইয়াতে উদ্বোধন কৰিছোঁ। ঠিক তেনেকৰে চিলাপথাৰত আৰু পকী পথ নিৰ্মাণৰ বাবেও আমি ইয়াতে সুন্দৰভাৱে পুঁজিৰ যোগান ধৰিছোঁ। আৰু চিচিৰ বৰগাঁৱৰ পুকিয়াত আমি BPHCটোৰ মূল ভৱন নিৰ্মাণৰ বাবেও 1 কোটি টকাৰ অনুমোদন কৰিছোঁ। ইয়াৰ উপৰিও যেনেকে ধেমাজিত IB এটা হৈছে, ধেমাজিত চাৰ্কিট হাউচ হ'ব, চিলাপথাৰতো আমাক IB লাগে। কাৰণ এতিয়া চিচিৰ বৰগাঁও গোটেই সমষ্টিটো লগ লাগি এখন উপজিলা বা মহকুমাও আমি সুকীয়াকৈ গঠন কৰিম। জোনাই এটা মহকুমা হ'ব, চিচিৰ বৰগাঁও আন এটা মহকুমা হ'ব। ইয়াত দুটা মহকুমা হ'ব। অকল সমষ্টিয়ে পোৱা নাই, আপোনালোকে মহকুমাও পাব। 1 জুলাইৰ পৰা আমি নতুন মহকুমাৰ কাম আৰম্ভ কৰিম। সেইকাৰণে আমাক IB এটা লাগে। আজি আমি IB এটাৰো ইয়াতে আধাৰশিলা স্থাপন কৰিছোঁ। আজি আমাৰ ক'ব গ'লে ধেমাজি চিচিৰ বৰগাঁও সমষ্টিত 96 ক্ৰ'ৰ্ছৰ বিভিন্ন আঁচনিৰ কাম আজি আমি হাতত লৈছোঁ। আঁচনিবিলাকৰ পুঁজি যোগান ধৰা হৈছে। আঁচনিবিলাক সুন্দৰভাৱে হৈ যাব। শ্ৰদ্ধাৰ ৰাইজ, ৰাতিপুৱা বিধানসভা আছিলে, অলপমান মোৰ অহাত দেৰি হ'ল। ইয়াৰ পৰা আমি ঢকুৱাখানাও যাম আৰু কালি মটৰ চাইকেল চলাই আমি কাৰেঙৰ পৰা একেবাৰে মাজুলীলৈকে যাম। মথাউৰিৰ ওপৰত ৰাস্তা হৈছে, এতিয়া সুন্দৰ কৰি যাব পাৰি। কালি এবাৰ মই যাই চাব খুজিছোঁ। এনেকে প্ৰতিটো মাথাউৰিৰ ওপৰতে আমি পকী ৰাস্তা বনাব খুজিছোঁ, যাতে গাঁওবিলাক পোনে পোনে যাব পৰা হয়। আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদত আমি ধেমাজি জিলা, চিচিৰ বৰগাঁও, জোনাই আমি সকলোকে এনেকে উন্নয়নৰ পথেৰে আগুৱাই লৈ যাম। আজি আমাৰ অসমত আন্দোলন নোহোৱা হৈছে, নিজৰ ভিতৰত কাজিয়া নোহোৱা হৈছে। জনজাতীয় অজনজাতীয় সকলো লোকে আজি সমন্বয়ৰ সাঁকোৰে বান্ধ খাইছে। মই পুনৰ এবাৰ এই গোটেই সুন্দৰ কামবিলাকৰ কাৰণে চিচিৰ বৰগাঁও জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি তেখেতৰ প্ৰচেষ্টাৰ কাৰণে আমাৰ চিচিৰ বৰগাঁৱত 12,000 আৰু জোনাইত 18,000 লোকে, আমাৰ 13,000 লোকে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। 25,000 ফেমিলি। সাধাৰণ কথা নহয়। সকলোৱে ভুৱন পেগুৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি। প্ৰধান বৰুৱা তেওঁ সকলোকে প্ৰেৰণা দিয়ে। ভুৱন পেগুৱে যদি গাড়ী চলায়, ডিজেল আৰু পেট্ৰলটো প্ৰধান বৰুৱাই ডালে, হয়নে নহয়? কাৰণ গাড়ীটোৱে ডিজেল পেট্ৰল নোহোৱাকৈ চলিব নোৱাৰে। প্ৰধান বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি সমগ্ৰ লখিমপুৰ সমষ্টি সুন্দৰ হৈ উঠিছে। মই তেখেতৰ বাবেও আপোনালোকক এটা দীঘলীয়া হাত চাপৰি বজাবলৈ অনুৰোধ কৰিছোঁ। পুনৰ এবাৰ আপোনালোক সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জনাই আৰু আপোনালোকক বহুত বহুত নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। বহুত বহুত ধন্যবাদ।